সেইটো ভৌ ভৌটো দেখুৱাই দিয়াচোন সেইটো ভৌ ভৌ মানুহে বস্তু পোহে আৰু ঘৰলৈ নিবলৈ নেদেখে কাষত গৰুবোৰ থাকে আজি দুৰ্ঘটনাৰ কাৰণ সেইটো আজি ৰাতিপুৱা গা ধুই আহিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ খা খবৰবোৰ সকলোৰে ভাল চাগে আপোনালোক ভালে থাকক আমিও ভালে আছোঁ প্ৰতিজনৰে জীৱনেই সুন্দৰ আমি মাত্ৰ নিজে নাজানি আমাৰ জীৱনবোৰ আমি বেয়া কৰি পেলাওঁ আমি পোৱাখিনিতে সন্তুষ্ট নাথাকি নোপোৱাখিনি আমি পাবলৈ হাবিয়াস কৰোঁ কিন্তু হাবিয়াসহে কৰোঁ সেই নোপোৱাখিনি আমি পাবৰ কাৰণে কিন্তু আমি চেষ্টা নকৰোঁ আচলতে আমাৰ দুহাতত আমাক ভগৱানে ইমান অজস্ৰ কিবা দিছে যিখিনি আমি পাবৰ কাৰণে নিজে চেষ্টাও কৰিব লাগিব মা চেংনাঙে এই কেইদিনমানৰ পৰা খিচিৰি খাবলৈ মন কৰা নাই একদম আমাৰ লগত ৰন্ধা এনেকৈ ভাত খাইছে হাই কৈ দিয়া না হাই কোৱা আকৌ মই ভাত খোৱা নাই এখেতে খালে আমাৰ আকৌ ৰাতিপুৱা ভাতে আৰম্ভ হৈ যায় আৰু ইয়াত লাল চাহ খালোঁ খাই এতিয়া স্কুল যাওঁ এই কাপোৰযোৰ বহুত বছৰৰ পুৰণি কাপোৰবোৰ যে কেতিয়াবা ইমান বেছি ভাল লাগে এই পটিটো দি পেলাই নিজে বনাই লৈছিলোঁ জয়া উৎসৱ হৈছিলে 8 বছৰমানৰ আগত তেতিয়া এখন জয়া উৎসৱত মানে মুগাৰ নহয় আৰু মুগাৰ নিচিনাকৈ পিন্ধিবৰ কাৰণে বনাই ৰাখিছিলোঁ আৰু এতিয়া এনেকৈ এযোৰ কৰি পেলাই পিন্ধিছোঁ বাবা বৰ ধুনীয়া লাগিছে দেই ধুনু মুনু আৰু চেংনাং অংগনবাদী স্কুললৈ আহিছিলে মুনুৱে বোলে ফোন কৰি দিলে বোলে মা ঘৰত থৈ আহকগৈচোন সেইকাৰণে পটককৈ আহিলোঁ যাবলৈ মন নাই নি দেখা আহা আকৌ কিমান পালা 20টা আৰু আছে বুলি কৈছে হাঁহ কণী নেকি এটা কুকুৰা কণী ব'লা ব'লা আমাৰ স্কুলখন আছে ৰাস্তাটোৰ ইপাৰত আৰু এখন অংগনবাদীখন আছে এফালে এইটো পাৰত সেইকাৰণে মুনুৱে ফোন কৰিলে যে ঘৰত থৈ আহিবলৈ মই নিবলৈ আহিলোঁ এতিয়া নাযায় চাওক আকৌ কি কৰিব অঁ আইতাই পঢ়াব লাগিব ডাঙৰ আইতাই পঢ়াব লাগিব মাতিছে নাযায় তথাপিতো নাযায় মানে অঁ কি হ'ব শুন অঁ মুনু কি হ'ব এতিয়া এতিয়া আকৌ মোৰ লগতে আহিব লগা হ'ল যে দন্দুৰী মানুহ এইফালে আহি পেলাই ঘৰ পালোহি এতিয়া সিহঁতক পদূলিতে নমাব লাগিব নমাই পেলাই আকৌ মই স্কুললৈ যাব লাগিব কি হ'ল এতিয়া ক'লৈ গৈছিলা আকৌ কেলে জোকাইছা মই যাওঁ লোৱা প্ৰায় 10-12 বছৰমানৰ আগৰ পৰাই আমাৰ বিদ্যালয়ত আমি বিহু উৎসৱটো পালন কৰি আছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিহুটো কি সেয়া হৃদয়েৰে অনুভৱ কৰক আৰু এই আখৰা আপোনালোকে অকণমান মন্তব্য দিব দেই কেনেকুৱা হৈছে আমাৰ চেংনাঙে গান গাইছে বোলে শুনক আকৌ পাপা কেনি গ'ল ন শুনোমা মোৰ হাজবেণ্ড কেনি গ'ল জানো হেৰালে আমাৰ সৰুটো ভাষাত অঁ তোমাৰ হাজবেণ্ড কেনি গ'ল বুলি কয় জোকাই মানে তেনেকৈ কৈ পেলাই আৰু এতিয়া অকণমান জিৰণি ল'লোঁ স্কুলৰ পৰা আহি একচুৱেলি আজি অনুভৱ কৰিছোঁ নিজে জনা আৰু আনক শিকোৱাৰ মাজত যে ইমান বেছি পাৰ্থক্য থাকে স্কুলৰ গোটেই ষ্টুডেণ্টখিনিক বিহু শিকাই আছোঁ আৰু বিহুটো আমাৰ জাতীয় উৎসৱ বিহু আমাৰ সংস্কৃতি গতিকে আমি বিহুক বাদ দি একো ভাবিবই নোৱাৰোঁ সেইকাৰণে আমাৰ স্কুলত আমি প্ৰতি বছৰে এতিয়াৰ পৰা 12 বছৰমান হ'ল 12 বছৰমানৰ আগৰ পৰা প্ৰতিটো বছৰতে আমি স্কুলত বিহু পালন কৰি আহিছোঁ এটা উৎসৱমুখৰ পৰিৱেশ হয় সেইদিনাখন একদম ইমান বেছি ভাগৰ লাগিলে কিন্তু যোৱা ইমানেই বেছি ভাগৰ লাগিলে সেইকাৰণে আজি অকণমান বিচনাতে পৰি দিলোঁ টোপনি নহয় এনেই অকণমান শুলোঁ বোৱাৰীয়ে পিন্ধিছে মেখেলা চাদৰ শাহুৱে পিন্ধিছে এনেকুৱাকৈ কিবা কিবি তাৰমানে মই একচুৱেলি ওলাই আহিম বুলি পিন্ধা নাছিলোঁ এনেকৈ পিন্ধি থাকিলোঁ পটককৈ ওলাই গুচি আহিলোঁ কোনোবাই আকৌ দেখি মানে কৈ নিদিব দেই আহোন নমো নমো কৈ দিয়াচোন কৃষ্ণ কৈ দিয়া বহুত দিন কোৱা নাই কৃষ্ণ আৰু তুমি এতিয়া তোমাৰ চুলিখিনি দেখুৱাই দিয়াচোন এইখিনি তোমাৰ হাতখন দেখুৱাই দিয়াচোন ভৰিটো দেখুৱাই দিয়াচোন ভৰিটো অঁ সেইটো
ইয়াৰ দোকানখন মই এটা কাৰণেই ভাল পাওঁ, বেলেগ যিয়ে হওক নহওক দাম দৰ কথা নকওঁ, কাৰণ প্ৰত্যেকতে বেলেগ বেলেগ দাম হ'ব পাৰে হয় নাই কিন্তু সেইটো কথা নকওঁ, কিন্তু চব বস্তু পায় তাৰমানে। এতিয়া এয়া আহিলে যে শাক পাচলি ল'লোঁ, ইয়াত আপুনি পাব আলু দাইলো পাব, ইয়াত এয়া দেখিলে নহয় এখন জাল এইখনো পালে, এনেকুৱা মানে যি পায়। এইফালে এয়া মাংস, মানে যিটো লাগে বুলি কয় তেনেকুৱা সৰু সুৰাৰ পৰা যিখিনি বস্তু এখন ঘৰত হঠাতে প্ৰয়োজন হয় চব পাব তাৰমানে। মাটো নাই নি ঐ? মোৰ ঘৰত মতা নামটো কি জানিবলৈ চাগে আপোনালোকৰ মন যায়। ইহঁতৰজনী নামো মাটো, মোৰ ঘৰত মতা নামটো মাটো, কিন্তু মোৰ নাম ঢেৰ হ'ল। গাঁৱত মাতে মোক বুলি, আৰু স্কুলৰ নামটো হৈছে ৰশ্মি কোঁৱৰ, জানে আপোনালোকে। আৰু এই তেনেকুৱা এতিয়া গৈ থৈ কাৰোবাৰ আইতা, কাৰোবাৰ এনাই, কাৰোবাৰ খুৰী, কাৰোবাৰ বৰমা, সেইবোৰতো হ'লেও সেইবোৰ নামৰ ভিতৰত নপৰে বাৰু। দোকানৰ পৰা আহি পেলাই ভাইটি এটা ঘৰলৈ ওলাইছোঁ। খবৰ পালোঁ যে সিহঁতৰ হঠাতে এক্সিডেণ্ট এটা হ'ল, কাৰণে ভাবিছোঁ তাৰ পৰা আহোঁগৈ। আজি আপোনালোকক এটা টিপছ দিম বুলি ভাবিছিলোঁ, যিহেতু আমাৰ মাইকী মানুহবিলাক কি হয় খুব ব্যস্ত হৈ থাকে, আৰু এই বিহুৰ বতৰত পিঠা পনা খুন্দাৰ পৰা বনোৱাৰ পৰা ধান চাউল শুকোৱাৰ পৰা নিজক আবদাল যত্ন কৰিবলৈ, বিশেষকৈ নিজৰ স্কিনটো মানে অকণমানো আবদাল যত্ন কৰিবলৈ কেতিয়াবা সময় নিমিলে। আৰু গতিকে বিহুৰ বতৰত আপোনালোকে নিজৰ মুখখন কেনেকৈ চাফা কৰি ৰাখিব, কেনেকৈ মুখৰ কলা দাগখিনি আঁতৰাব, বহুতে মোক সুধি আছিলে। ভাবিছিলোঁ আজি সেইটো টিপছ আপোনালোকক দিম। খুব ধুনীয়া এটা ফেচ পেক বনাই পেলাই একেবাৰে ঘৰুৱা, ঘৰতে পাব পাৰি। এতিয়া আজি মই যদি পাৰিম নে নোৱাৰিম ক'ব নোৱাৰোঁ, আহি লওঁগৈ। যদি আজি নোৱাৰোঁ তেতিয়াহ'লে নেক্সট কোনোবা এটা ভিডিঅ'ত দিম, আৰু খালি সেই ভিডিঅ'টো লাগিব নে নালাগে আপোনালোকে কমেণ্ট বক্সত জনাই যাব দেই। কথা বাৰ্তা পাতিলোঁ, তেওঁলোকক খা খবৰ ল'লোঁ। অৱশ্যে মানুহকেইজন নেদেখুৱালোঁ দেই, আহিলে এতিয়া ঘৰলৈ। মই এতিয়া দেখাবলৈ লৈছোঁ ফুলখিনি কিমান ধুনীয়াকৈ থৈছে। মিউ মিউটো কিমান ভয় লাগে ন? হ'লেও এতিয়া যে খোলা হাঁহিকেইটা দেখিছোঁ সেইকাৰণে ভাল লাগিছে। আৰু ভাইটিক নেদেখুৱালোঁ, এতিয়া ভাইটি মানুহগৰাকীক বাৰু অকণমান দেখুৱাইছোঁ। এজনী সেই মূৰটোত অকণমান দুখ পালে, তথাপিতো খোলা হাঁহিকেইটা মাৰি আছে যে সেইকাৰণে ভাল লাগিছে। যাওঁ, তুমি থাকিবানে যাবা? যাবাগৈ, হ'ব যাওঁ তেতিয়াহ'লে। চালা এই যে গৰুবিলাক মানুহে পোহে, মানে গোটেই ৰাস্তাতে ইমানেই বেছি গৰু থাকে, য'ৰ পৰা মানুহৰ এনেকুৱা দুৰ্ঘটনাবোৰ হয়। মানুহে বস্তু পোহে আৰু ঘৰলৈ নিবলৈ নেদেখে। যেতিয়া গাখীৰ দিয়া গৰু থাকিব সেইজনীহঁতেহে মানে অকল বান্ধে। তাৰপিছতে হাল বোৱা দিনত যেতিয়া হাল বোৱা গৰুবোৰ থাকিব নহয় সেইবিলাক বান্ধে, বাকীবোৰ একদম গুৰুত্বহীন। হাই দূৰত দেখিছোঁ, ইয়াত আপোনালোকে নেদেখিব, হাই দূৰত। গোটেইবোৰ বস্তু পেলাই হিচৰিত কৰি খেলি আছা। মায়ে খেলাই ৰাখিছে এনেকৈ। এজনী ফ্ৰিজটো যে বন্ধ কৰি থোৱা নাই, তাই ইয়াতে খেলি আছে। আমাৰ মুনুৱে ৰান্ধি আছে ভাত, কিন্তু এতিয়া কৈছে বোলে মই ভাজি বনাব লাগিব। আদা ৰচুন গুচাইছে চাওঁ। আইঅ চাটনি ইয়াত আছিলে, মই চিঙিহে থৈছোঁ। সঁচাকে মই ৰান্ধিব লাগিব নেকি? আপুনি ৰান্ধিম বাৰু, খালি কৈ লৈছোঁ শুনা। আমি যে কৈ থাকোঁ যে ৰাস্তা কাষত যে গৰুবোৰ থাকে, পাপায়ো কৈ থাকে দুৰ্ঘটনাৰ কাৰণ সেইটো। আজি মানে নহয়, একচুৱেলি দুৰ্ঘটনাটো হ'ল কালি, মানে আজি এই যোৱা নিশাটো নহয়, তাৰ আগনিশাৰ ৰাতি সিহঁতি নন্দেকৰ ঘৰৰ পৰা, মানে মোৰ ভাইটিৰ যিটো দেৱৰ তাৰ ভনীয়েকৰ ঘৰৰ পৰা ফুৰি আহিছিলে বিহু বুলি। আৰু তেনেকৈ গৰু, কলা গৰু আৰু পোৱালি আছিলে বোলে, এইটো অকাহিকা কৰি দিলে, পটকৈ ব্ৰেক মাৰি দিলে, সেইকাৰণে দুইটা উফৰি পৰিলে। গতিকে মই এটাই অনুৰোধ জনাম, যিসকলৰ গৰু আছে পালে মই আপোনালোকক নেদেখুৱালোঁ এই কাৰণতে, কাৰণ কিছুমান চিটুৱেশ্যনত দেখুৱাবলৈ ভাল নালাগে। ভাল এতিয়া পাইছে, এতিয়া ঘৰত আছে বাৰু। আৰু ভাইটি গোটেই মানে এইফালে এনেকৈ কৰি কঁকাল চকালবোৰ এনেকৈ হেৰি কৰি থোৱা আছে, এইটো কি কয় বেলডাল যে তেনেকৈ মাৰি থৈ দিয়া আছে, কিন্তু ফ্ৰেকচাৰ কিবা কিবি হোৱা নাই। খালি এই মুখ চুখবোৰ মানে গোটেই একদম পূৰা এইবোৰ ছিগি গ'ল, আৰু হাতত আঁঠুত তেনেকুৱা হ'ল। গতিকে গৰু ছাগলী যদি পোহে, সঁচাকৈ কৈছোঁ ভালকৈ পুহিব যিসকলৰ আছে। আৰু যোনে ভালকৈ বান্ধে তেওঁলোকে আকৌ গাত পাতি নল'ব দেই কথাটো। বহুতে আছে এতিয়া ইমান ধুনীয়াকৈ আপডাল কৰে, ধুনীয়াকৈ ৰাতিপুৱা গোহালি চফা কৰিব, গধূলি জাক দিব, আৰু ধুনীয়াকৈ বান্ধি থ'ব, এৰাল দিব, সেইসকলক কোৱা নাই। কিন্তু যিসকলে তেনেকৈ মানে একদম মেলি দিয়ে,
অকল প্ৰয়োজনতহে বিচাৰে সেইসকলকে কৈছোঁ কাৰোবাৰ ভুলৰ কাৰণে কাৰোবাৰ জীৱনটো নপঠিয়াব শুন এইটো মই স্কুললৈ নিয়া টিফিনহে মোৰ মায়ে ভাত দিয়ে মোক সেইটো টিফিনত তুমি আকৌ মোৰ টিফিনটো লৈ ল'লা যে কেলৈ লৈ ল'লা কলিজাজনী মিছা কথা কোৱা মানুহেতো সদায় মিছা কথাই কয় কিন্তু গম পাই গ'লোঁ মই ইয়াত বইল দালি আহা বাবা গৰম কোৱা মানে মোক কিমান ফাটি দিছিলে চাওক তুমি নাই বনোৱা বাবুলৈ বনালে দুষ্ট ছোৱালী আদা নহৰু কেলৈ চাটনি বনাবলৈ হয় এটা কামটো মোলৈ আছে বাৰু হ'ব গৈছেও খাবলৈও বুট মগু আদা নহৰু আৰু জলকীয়া অলপমান নৰসিংহ পাত তাই ঠিক কৰি থৈছিলে মই মিক্সিতে পিচি দিলোঁ আজিকালি আকৌ পটাত পিচাই নহয় নহয় আৰু আমাৰ ঘৰত পতাই নাই অঁ মানুহবোৰ আহা হৈ গ'ল ভাত ৰেডি এতিয়া খাব লাগে চাটনি যে আমাৰ মুনুৱে মই ভাজি নিচিনাকৈ খাওঁ আৰু আজিকালি আমাৰ মুনুমাই ৰান্ধিবলৈ শিকিলে বৰ তৃপ্তিৰে ভাত এসাঁজ খালোঁ ভাল লাগিলে ঢেকীয়াৰ লগত বনাইছিলে মাংস বইল দাইল নেমু চেপি পেলাই বহুতেই ভাল লাগিলে আপোনালোকেও চাগে খাই বৈ আজৰি হৈছে ৰাতি এতিয়া আমাৰ দিব লাগে আমাৰ মিউক আমাৰ চেৰিক সেইফালে মই ভাত সানি আছোঁ আমাৰ আকৌ লদা লদা ভাত হৈ থাকিলে নাখায় মুনুৱে দৰ্জাখন বন্ধ কৰি লয় তাৰমানে কি হয় তাই নহ'লে ওলাই গুচি যায় যে ইয়াতে ফুচুলাই ফুচুলাই খুৱায় সেই বুলি কওঁতে যে আকৌ এনেকুৱাকৈ কন্দুৱাই কন্দুৱাই খুৱাই আছে মই নাজানো নহয় দেহা কন্দুৱাই কন্দুৱাই খুৱাইছিলে তোমাক কেলৈ কন্দুৱাইছিলা মোক কলিজাটো অঁ কোনো মূৰৰ ওপৰত তুলি লৈছোনো ন এইবোৰ ভাঙিলা কোনটো কোনটো এইটো এইটো অঁ নাভাঙে নহয় মৰম কৈ দিয়া মায়ে ক'ব নাজানে আকৌ ন মৰম কৈ দিয়াচোন কৈ দিয়া মৰম কৈ দিয়া এইটো নিদো এইটো নিদো এইটো এইটো নিদো অঁ এইটো জানা এইটো যে হাত কাটিব এইটো হাঁহ হৈ যাব মায়ে ভালকে কথাটো ক'লেই হয় আকৌ পলালে 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 দৌদক লগাই দিবা হা সেই দৌদক কোৱাচোন অ' দৌদ কৈ দিয়াচোন কৈ দিয়া লগাইছে অঁ দৌদ দেখুৱাই দিবা হা মুনুৱে মানে কণমানিজনীক নেমাটো বুলি কয় চাব দেই তাই ভাগ কাণ্ড কাৰখানাবোৰ মায়ে নেমাটো কৈছে আজিৰ পৰা মই বেয়া কাম নকৰোঁ নহয় মা এনেকৈ কৈ দিয়াচোন গুড নাইট বাই বাই তুমি শুই যাবা দেই মাতি দিয়াও ভালকৈ মাতি দিয়াও মাতি দিয়া লৈ দিয়া হেৰ' অঁ আজিৰ পৰা নকওঁ কৈ দিয়া চুমু এটা খাই দিয়া মাক চুমু এটা খাই দিয়াচোন